ভিনদেউ ফটাফট এটা মুৰ্গী ধৰি কিনে কলা পলিথিনত পেক কৰি দিলা। তাৰে পিছত মই মোনা এখনত ভৰাই থৈ জনাব এজনৰ ঘৰত যাওঁতে তাৰ পৰা আহি দেখিলো মুৰ্গীটো ওলাই গ'ল। তাৰ পৰা তই কি কৰলি? তাৰ পৰা ভিনিক সুধিলো কি হল মুৰ্গীটো, সি কলা ওলাই গ'ল। তাৰপিছত জনাবে কলা এওঁ ৰাতি হলি কাঁহী বাতি বজাই থাকে। তেতিয়া মই সোধাত কলা সি কিয় বজোৱা? বোলো মোক দেৱতা সাপ এনেকে বহুত বস্তু আহে, সেই ভয়তে মই বজাই বজাই টোপনি মাৰো সেনকে কলা। তাৰে পিছত সেনেকে টোপনি নহলগি মই বজায়ে থাকো। মুৰ্গীটো কি ঘৰৰ মুৰ্গী আছিল না বেলেগৰ মুৰ্গী আছিল? বেলেগৰ বুলি ভাই ক'ব নোৱাৰা, বেলেগৰ আছিল নাকি? নাই নাজানো মই, সেইটো তেখেতে জানিব। তেখেত কি চোন নাকি? নহয় ভিনদেউ আমাৰ। ভিনদেউৰ চোন নহয়? তাহাঁতৰ ঘৰত গেলি আৰু যাৰ কি নহওক ঘৰৰ পালি হ'ল। হয় নেকি?